কৃষ্ণ নামৰ ধ্বনিৰে মুখৰিত সমগ্ৰ দৌলাশাল অঞ্চল। অসম সত্ৰ মহাসভাৰ অন্তৰ্গত নলবাৰী জিলাৰ দৌলাশালস্থিত শ্ৰী শ্ৰী কানাই বলাই আদি থান সত্ৰত প্ৰতিবছৰৰ দৰে এইবাৰো আজিৰে পৰা 3 দিনীয়াকৈ ভাগৱত পাঠৰ আৰম্ভ হৈছে। দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত আৰু সত্ৰ পৰিচালনা সমিতিৰ সহযোগত 7, 8 আৰু 9 ছেপ্টেম্বৰ 3 দিন ধৰি এক বৰ্ণিল পৰিৱেশত অগণন ভক্তৰ সমাৱেশেৰে একাদিক্ৰমে ভাগৱত পাঠ আৰু ভাগৱত ব্যাখ্যাৰ লগতে অন্তিম দিনা বিয়লি ধৰ্মালোচনা সভা অনুষ্ঠিত হ'ব। ষষ্ঠ 20তম বাৰ্ষিক ভাগৱতৰ আজি পুৱা প্ৰভাত ফেৰীৰে আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি গৰ্গ নাৰায়ণ বৰ্মনে। বন্তি প্ৰজ্বলন কৰে উপসভাপতি হৰে কৃষ্ণ বৈশ্যই। গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিব কানাই বলাই আদি থান সত্ৰ পৰিচালনা সমিতিৰ উপসভাপতি কামিনী নাথে। পুৱা 10 বজাত ভাগৱত পাঠ লৈ বৰ্ণিল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে গায়ন বায়ন আয়তী ভকত বৈষ্ণৱ সমন্বিতে বিভিন্ন প্ৰান্তৰৰ ভক্তগণে। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে দৌলাশাল ৰামপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিশা মেধিয়ে। ষষ্ঠ 20তম বাৰ্ষিক ভাগৱত পাঠ অনুষ্ঠানৰ অন্তিম দিনা মঙলবাৰে বিয়লি অনুষ্ঠিত হ'ব এখন ধৰ্মালোচনা সভা আৰু নিশা নাগাৰা নামৰ পিতামহ স্বৰূপ ৰামচৰণ ভঁৰালীৰ লগতে জনপ্ৰিয় পাঠক শংকৰ মালাকাৰে নাগাৰা নাম পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে। শ্ৰদ্ধা ধৰ্মপ্ৰাণ ৰাইজ, আমি দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত দৌলাশাল শ্ৰী শ্ৰী কানাই বলাই আদি থান সত্ৰৰ পৰিচালনা সমিতিৰ সহযোগত আমি ইয়াত 3 দিনীয়াকৈ ভাগৱত পাঠ উদযাপন কৰোঁ। এইবেলি আমাৰ 26তম ভাগৱত পাঠ উদযাপন আজিৰ পৰা আৰম্ভ হৈছে। এই ভাগৱত পাঠ অনুষ্ঠানৰ বহু বছৰ ধৰি ইয়াত অনুষ্ঠিত হৈ আছে। ইয়াতে সমূহ ভক্তপ্ৰাণ ৰাইজে ইয়াতে বহুতো তেখেতসকলৰ মনে বিচৰা ফল পোৱা বুলি ইতিমধ্যে অৱগত হৈছে আৰু সেয়েহে এই উক্ত 3 দিনীয়া ভাগৱত পাঠ কাৰ্যসূচীত বিভিন্ন জিলাৰ পৰা লগতে আমাৰ ওচৰ চুবুৰীয়া মানুহ আহি ইয়াতে ভক্তপ্ৰাণ আহি সমবেত হয়। আজি আমাৰ এই ভাগৱত 26তম ভাগৱত শোভাযাত্ৰাৰ শুভ আৰম্ভণি হৈছে। ৰাতিপুৱা 3 বজাত আমাৰ গাঁওখন পৰিভ্ৰমণ কৰি আছে। আমাৰ মানুহ সমবেত হৈ আৰু বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি শোভাযাত্ৰা অনুষ্ঠিত কৰিবলৈ ধৰ্মপ্ৰাণ ৰাইজে আহি আমাৰ এই থানত উপস্থিত হ'ব। শোভাযাত্ৰাৰ লগতে ভাগৱত উদযাপনত আগন্তুক বৰ্ষবিলাকৰ আপোনালোকৰ লগত প্ৰাণ ৰাইজ আহে বা ভকতসকল আহে, তেখেতসকলৰ আমি সুকীয়াকৈ আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। 9 তাৰিখে আবেলি আমি এই সামৰণি অনুষ্ঠানৰ আগে আমি এখন ধৰ্মসভাৰ অনুষ্ঠিত কৰা হৈছে। উক্ত ধৰ্মসভাত সমূহ ভক্তপ্ৰাণ ৰাইজৰ লগতে আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ সন্মানীয় বাবুল চন্দ্ৰ দাসক আমি আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ অসম সত্ৰ মহাসভাৰ সন্মানীয় কুসুম কুমাৰ মহন্ত ডাঙৰীয়াকো আমন্ত্ৰণ কৰিছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক সন্মানীয় দিগান্ত বৰ্মন ডাঙৰীয়া আৰু আজিৰ আমাৰ এই ভাগৱত শোভাযাত্ৰাৰ শুভ আৰম্ভ কৰিছিলে আমাৰ সন্মানীয় দৌলাশাল ৰামপুৰ পঞ্চায়ত সন্মানীয় নিশামণি মেধি। লগতে আমাৰ আমন্ত্ৰণ আছে আজি অন্তত আমাৰ নিশা 7 বজাৰ পৰা আমি নাগাৰা নামৰ ব্যৱস্থা কৰা হৈছে সমূহ ভক্তপ্ৰাণ ৰাইজৰ মংগলৰ স্বাৰ্থত। উক্ত নাগাৰা নামত আমাৰ সদৌ অসম বুলি নহয়, অসমৰ মানে ভাৰতবৰ্ষৰ এটা জনপ্ৰিয় নাগাৰা নামৰ পিতামহ সন্মানীয় ৰামচৰণ ভঁৰালী দেৱক আমি আমন্ত্ৰণ কৰিছোঁ। এই বয়সতো তেখেতে আমাক ইয়াতে আমোদ দিব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় পাঠক নলবাৰী সন্ধ্যা আমাৰ শংকৰ মালাকাৰ ডাঙৰীয়া। গতিকে আপোনালোকৰ সকলোৰে আটাইৰে উপস্থিতি আমি শ্ৰদ্ধা সহকাৰে আমি দৌলাশাল উন্নতি সাধিনী সভাৰ লগতে আমি সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, অসম আদিত্য।